তো বন্ধুসকল পুৰা বৰষুণ আৰম্ভ হৈ গ'ল এয়া একদম নকওঁ আৰু এইকেইদিন মানে ক'তো যাবই পৰা নাই এইকেইদিন পুৰা বৰষুণ চাওঁ পুৰা বৰষুণ আহি গ'লে মানে কি কওঁ আৰু মজা এইকেইদিন একদম ঘৰতে সোমাই আছে এনেকৈ বৰষুণত। নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং বুলি কৈছোঁ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল এতিয়া মই বৰ্তমান একদম মানে কি কৰিম আৰু বৰষুণৰ বতৰ, আজি ৰাতিটো শুব পৰা নাই। কাৰণ কিয়, এই ভেকুলীবিলাকে এতিয়াও চিঞৰি আছে, এতিয়াও বন্ধ কৰা নাই। গোটেই ৰাতিটো বৰষুণ দিছে, গোটেই ৰাতিটো চিঞৰি আছে আৰু এতিয়াও চিঞৰি আছে। চ' এতিয়াও যিয়ে নহওক বতৰ ডাৱৰীয়া। আৰু এতিয়া মই বনাই আছোঁ মেগী, মানে কি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাই। চ' এতিয়া ব্ৰেকফাষ্টৰ কাৰণে মেগী বনাই আছোঁ। এফালে মোৰ মেগীৰ কাৰণে পানী বইল কৰি লৈছোঁ। মই প্ৰথমতে পানী বইল কৰি লওঁ, কেতিয়াবা ফ্ৰাই কৰিও খাওঁ আৰু কেতিয়াবা এনেকৈ যদি বইল কৰি খাওঁ। প্ৰথমতে মই পানীটো উতলাই লওঁ। পানীটো বৰ্তমান গৰম হ'ল যিহেতু, আৰু মই মেগীখিনি দি দিম এনেকৈ। মেগী দি দিলোঁ। মেগী ফালে আহি গ'ল মেগী মছলা, বাছ এতিয়া ভালকৈ উতলক। আৰু বন্ধুসকল আপোনালোকে হয়তো গমেই পাইছে যে যোৱাকালি মই এটা আপোনালোকক ৰিলচ দিছিলোঁ, মোৰ যিটো মই মানে শহা আনিছিলোঁ দুটা পুহিবৰ কাৰণে, আৰু সেই শহাৰ দুটাৰে এতিয়া এটা মৰি থাকিলে। কালি কি বা হ'ল গম নাপালোঁ, মানে হঠাৎ কি হ'ল ময়ো গম নাপালোঁ। চ' যিয়ে নহওক এতিয়া তাৰ কিজানি সি মানে আয়ো আছিলে, আৰু এতিয়া মানে কালি গৈ পেলাই দুপৰীয়া 12টামান বজালৈকে ঠিকে আছিলে। তাৰপিছত 2টামান বজাত গৈ পেলাই চাওঁ যে মানে এটা শহা মৰি থাকিল। আৰু কি কৰিম আৰু উপায় নাই, মৰা বস্তু মৰি গ'ল। তো এতিয়া তাকে ভাবিছোঁ কি কৰোঁ কি নকৰোঁ। ইয়াত মানে মোৰ এই ৰুমটো এনেই পৰি আছে, এয়া একদম মানুহৰ শব্দ শুনিলে কুইট মানে কি ৰুমটো এনেই পৰি আছে। চব পৰি থকাৰ কাৰণে মই ধুনীয়াকৈ মানে ফাৰ্মিং ছিষ্টেমত ইয়াতে অকণমান কৰিব বিচাৰিছোঁ। তো এতিয়া ইনডোৰ থকাকেইটা বা শহা থকাকেইটা এইফালে ধুনীয়াকৈ বনাই দিছোঁ। এইফালে ওপৰত ধুনীয়াকৈ দুটা ৰুম বনাই দিছোঁ। দুটা ৰুম বনাই দি পেলাই আৰু এই ওপৰত যে সেই নেটখন দি থৈছোঁ। কাৰণ কিয়, আমাৰ ইয়াত বৰ্তমান কুকুৰৰ আৰু মেকুৰীৰ উৎপাত বহুত। কাৰণ মেকুৰী জানে আপোনালোকে একদম বেৰাটো উঠি যোৱাৰখিনি ক্ষমতা আছে। চ' কোনোফালেদি নহয় কোনোফালে যদি সোমাই পেলাই বাইচান্স যদি লৈ যায়, তেতিয়া কথাটো বেয়া হৈ যাব। চ' সেইকাৰণে ওপৰত এনেকৈ ধুনীয়াকৈ ঢাকি দি থৈ দিছোঁ। মই এনেকৈ ঢাকি দি থৈ দিছোঁ যাতে তাতে কুকুৰ বা মেকুৰী সোমাব নোৱাৰে। চ' এতিয়া চাওঁ কেনেকৈ আছে। মানুহৰ শব্দ শুনিলে একদম কুই কেনেকুৱা কৰে। তো এয়া মানুহৰ মাত শুনিলে সেইটো এটা কাৰ্টুনৰ বনাই দিছোঁ। মানুহৰ মাত শুনাৰ লগে লগে সি একদম মানে ভিতৰত পলাই থাকে, তিনিটাও সোমাই থাকে। আৰু এতিয়া ঘাঁহ চাওঁ এভেইলেবল দি থৈছোঁ। এইটো কলপাতো খাই বাৰু, এইটো ঘাঁহো দিছোঁ। আৰু তাৰপিছত আমাৰ বেচাৰা একদম মানে অকলে আছে। এতিয়া কি কৰিব, তাৰো কিজানি দুখ লাগি আছে। এতিয়া কি কৰিম আৰু, মানে কি চাওঁ এনেকৈ ঘাঁহ চাহ এভেইলেবল দি থৈ দিছোঁ, পানী চানী এভেইলেবল দি থৈ দিওঁ। কিন্তু কালি কি হ'ল হঠাৎ ময়ো গম নাপালোঁ। মানে এনেকৈ মানে দুটা ডিভাইডত বনাই দিছোঁ। এফালে শহা ৰাখিছিলোঁ আৰু এইফালে আছে আপোনাৰ এন্দুৰ। এইটো তলৰ সোমাই আছে ইয়াতে। ৱেইট আজাওক। ইয়াত আছে দুটা মাইকী আৰু এটা আছে মতা। তো এনেকুৱাই আৰু, কাৰ কেতিয়া জীৱন কিমান দিন থাকে কোনো গেৰেণ্টি নাই। যি হ'ব লগা আছিল হ'ল। এতিয়া চাওঁ, এতিয়া আকৌ যদি সেই শহাটো অকলে থাকে, সিও থাকি বৰিং পাই যাব। কিন্তু এতিয়া কি কৰিম ভাবি পোৱা নাই। হয়তো আকৌ আনিব লাগিব, কিন্তু এতিয়া ওচৰ নাই। মই য'ৰ পৰা লৈ আহিছিলোঁ বহুত সৰু হৈ আছে, ডাঙৰ হ'লে আনিব লাগিব। চাওঁ সেইটো এতিয়া কিমান দিনলৈকে ৰখাব পাৰোঁ, তাৰপিছত দেখা যাব। তো এয়া মোৰ মেগীও হৈ গ'ল। ইফালে মেগী খাম, একদম চিম্পুলকৈ বনাইছোঁ, একো দিয়া নাই। মানে পিঁয়াজ মছলা মানে যিটো মেগীৰ লগত আহিছে মছলা সেইটোৱে দিছোঁ, আৰু বাকী পিঁয়াজ জলকীয়া একোৱে দিয়া নাই। পিঁয়াজ অকণমান দিলে আৰু বেছি ভাল লাগিল হয়, পিঁয়াজ জলকীয়া, কিন্তু মই একোৱে নিদিলোঁ।
বন্ধুসকল, এইটো মানে যোৱাকালিৰে গধূলিৰ ভিডিঅ'। আৰু যোৱাকালি মানে গধূলি ভিডিঅ' এটা বনাই থৈছিলোঁ ডাল পকোৰা খাম বুলি। সেয়েহে ডাল পকোৰা ইয়াতে মুগ দাল আৰু বুটৰ দালি তিয়াই থৈ দিছিলোঁ। আৰু এয়া দিছোঁ মই আদা, নহৰু আৰু কেঁচা জলকীয়া। মানে কি ডাল পকোৰা খাম বুলি ভাবিছিলোঁ, এটা ৰেচিপি দেখা পাইছিলোঁ। সেয়েহে আজি সেনেকৈ বনাই খাওঁ বুলি পেলাই ধুনীয়াকৈ ময়ো বস্তুখিনি ৰেডি কৰি ল'লোঁ। মুগ দালি, বুটৰ দালি আৰু বাকী আপোনালোকে ধনিয়া চনিয়া দিব পাৰে। চ' এয়া মই গ্ৰাইণ্ডাৰত পিচি ল'লোঁ ধুনীয়াকৈ। সেয়া মোৰ পিচি পেলাই হৈ গ'ল। আৰু এতিয়া মই ইয়াতে গোটেইখিনি বস্তু মিক্স দিম। আৰু কি কি মিক্স দিছোঁ সেয়া কৈ আছোঁ। ইয়াত মই মিক্স দিছোঁ গ্ৰীণ পাতাখিনি, আমি মেছন্দৰী পাত বুলি কওঁ। তাৰপিছত সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ দি দিছোঁ। তাৰপিছত নিমখ দিছোঁ। তাৰপিছত এইফালে হালধি লৈ লৈছোঁ, শুকান জলকীয়াৰ গুড়া অকণমান লৈ লৈছোঁ আৰু লগত লৈ লৈছোঁ গোটা জিৰা। আৰু এইখিনি গোটেইখিনি আমি এতিয়া ভালকৈ মিহলাই ল'ম। আৰু সেনেকৈ মানে বহুত ধুনীয়াকৈ ভিডিঅ' এটা দেখা পালোঁ, ৰেচিপি এটা। সেইকাৰণে বোলো ময়ো আজি বনাই চাওঁচোন কেনেকুৱানো হয় বুলি পেলাই। সেইকাৰণে গোটেইখিনি বস্তু ৰেডি কৰি লৈ পেলাই মানে কি পকোৰা খাম বুলি ভাবিলোঁ। আৰু এটা বস্তু নাপালোঁ, ধনিয়া পাত নাপালোঁ। ধনিয়া পাত হ'লে আকৌ আৰু অকণমান সোৱাদ হ'ল হয়, কিন্তু ধনিয়া পাত বিচাৰি গ'লোঁ, নাপালোঁ। চ' এইখিনি মই ভালকৈ এতিয়া সানি ল'ম। এয়া মই গোটেইখিনি ধুনীয়াকৈ মিহলাই সানি ল'লোঁ। তো এতিয়া মানে অলপ দেৰি এনেকৈ থৈ দিম। থৈ দি পেলাই বাকী ইফালে তেল চেল কেৰাহী গৰম কৰি ল'ব পাৰোঁ। গৰম কৰাৰ পিছত পকৰীখিনি বনাম আৰু কেনেকুৱা হয় আপোনালোকেও দেখা পাব, চাই থাকক। তো এইফালে আমাৰ কেৰাহীও গৰম হৈ গ'ল আৰু ধুনীয়াকৈ এটা এটাকৈ ধুনীয়াকৈ লাডু লাডু বনাই ধুনীয়াকৈ দি দিছোঁ। এয়া চাওঁ তেল পূৰা গৰম হৈ গৈছে। আৰু মই তেলটো ব্যৱহাৰ কৰিছোঁ ইয়াতে ৰিফাইন তেল। ৰিফাইন তেলত বনাইছোঁ। তো এয়া চাওঁ কি ধুনীয়াকৈ হৈ আছে। এতিয়া মই গোটেই যিমানখিনি দিব পাৰোঁ ইয়াতে দি ল'ম। এতিয়া চাওঁ আপোনালোকে ধুনীয়াকৈ একদম কালাৰ আহি গ'ল, লাল লাল হৈ গ'ল। চ' গোটেইখিনি মই ওলোটাই দিলোঁ। ধুনীয়াকৈ সিজিছে চাওক, ইমান মজা লাগিছে। মানে মই কি ক'ম আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কিন্তু মোৰতো বহুত মস্তি লাগিছে, একদম মানে ক্ৰিস্পি হৈছে, ঠিক আছে দেখাত। তো এয়া চাওক প্ৰায় হ'লে। আৰু খাই চাম বাৰু এতিয়া হোৱাৰ পিছত সোৱাদটোনো কেনেকুৱা হয়। যি দিব লাগে গোটেইখিনি যেনেকৈ বনাব লাগে বনালোঁ বাৰু, কিন্তু সোৱাদটো কেনেকুৱা হয় এতিয়া উলিয়াই পেলাই টেষ্ট কৰিম। তো এনেকৈ ধুনীয়াকৈ প্লেট এখনত উলিয়াই ল'লোঁ। ফাইনেলি মোৰ পকোৰা, ডাল পকোৰা হৈ গ'ল। এতিয়া আকৌ খাবহে বাকী, কিন্তু টেষ্টটো বা কেনেকুৱা হ'ল সেইটো মেইন। তো এতিয়া খাই চাওঁ বাৰু কেনেকুৱা লাগে। মজা হৈছে। Super tasty.